নগৰ কামপুৰ যমুনামুখ সংযোগী পথ নিৰ্মাণত ঠিকাদাৰৰ গাফিলতি অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে পথছোৱা বাৰিষাৰ বাবে পথ নিৰ্মাণ কৰি আধাতে সামৰিলে ঠিকাদাৰে ৰাইজৰ বাবে পথটো আশীৰ্বাদ নহৈ পৰিণত হৈছে এতিয়া অভিশাপতহে পথ নহয় যেন ভূঁই ৰুবলৈ সাজু কৰা এখন পথাৰহে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী স্কুললৈ আহিব লগা হৈছে এক্সকেভেটৰত উঠি দৃশ্য আমি এক্সক্লুসিভ দৃশ্যাংক দেখুৱাইছো যেটো কন্দৰ্যময় পথৰ বাবে এনেধৰণে সেই পথেৰে এক্সকেভেটৰৰ সহায়ত বিদ্যালয়লৈ গৈছে কনকন ছাত্ৰ-ছাত্ৰী যাতায়াতৰ চৰম দুৰ্ভোগৰ বাবে ৰোগীক চিকিৎসালয়লৈ আনিব নোৱাৰে ৰাইজে শীঘ্ৰে পথছোৱা যাতায়াতৰ উপযোগী কৰি তুলিবলৈ স্থানীয় জনপ্ৰতিনিধিৰ লগতে এসি ৰুমৰ পৰা ওলাই আহি ঠিকাদাৰক ৰাইজৰ দুৰ্যোগ চাবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে আজি ছমাহ ধৰি মেহতাৰ অধীনত মেহতাৰ কোম্পানীয়ে আমাৰ অসম মালাৰ অধীনত যিটো কামপুৰ যমুনামুখ ৰাস্তা বনাই আছে আজি জনজীৱনৰ ৰাস্তা ব্যাঘাত হৈছে আৰু জনজীৱ ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায় বাণিজ্যৰ ৰাস্তা মানুহ জনশূন্য হৈ পৰিছে আৰু এনেকৈ ৰাস্তা হেমাহিকৈ বনাই থাকিলে আমাৰ এই অৱস্থা আমাৰ এনেকৈ আমি জীয়াই থাকিব পাৰিম নেকি আমি চৰকাৰ কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ আমি কোম্পানীক জনাব বিচাৰিছোঁ এই ৰাস্তাৰ এটা সিদ্ধান্ত লৈ আমাৰ জনজীৱনৰ যিটো ব্যৱস্থা সুচল কৰক নহ'লে আমি বেলেগ বিকল্প ব্যৱস্থা হাতত ল'বলৈ বাধ্য হ'ম আমি জনাবলৈ পাই বহুত দুখ পাইছোঁ আমাৰ এই বানপীড়িত অঞ্চলত যিটো ৰাস্তাৰ কাম চলি আছিল এই গড়কাপ্তানি বিভাগে যিটো ৰাস্তাৰ কাম চলাই আছিল আধৰুৱা অৱস্থাত এৰি স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা অসুখীয়া মানুহৰ পৰা অত্যন্ত বিপদত পেলাইছে এই বিপদৰ পৰা আমাক মুক্ত দিবৰ কাৰণে ৰাস্তাটো এনেকৈ আধৰুৱা নকৰি সম্পূৰ্ণ অতি সোনকালে সম্পূৰ্ণ ৰাস্তাটোৰ কাম কৰি আমাক সুচল ৰূপে অহা যোৱা কৰিবলৈ সুবিধা কৰি দিবলৈ আহ্বান জনালোঁ আজি ছমাহ ধৰি মেহতাৰ অধীনত মেহতাৰ কোম্পানীয়ে আমাৰ অসম মালাৰ অধীনত যিটো কামপুৰ যমুনামুখ ৰাস্তা বনাই আছে আজি নগৰ কামপুৰ যমুনামুখ সংযোগী পথ নিৰ্মাণত ঠিকাদাৰৰ গাফিলতি অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে পথছোৱা বাৰিষাৰ বাবে পথ নিৰ্মাণ কৰি আধাতে সামৰিলে ঠিকাদাৰে ৰাইজৰ বাবে পথটো আশীৰ্বাদ নহৈ পৰিণত হৈছে এতিয়া অভিশাপতহে পথ নহয় যেন ভূঁই ৰুবলৈ সাজু কৰা এখন পথাৰহে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী স্কুললৈ আহিব লগা হৈছে এক্সকেভেটৰত উঠি দৃশ্য আমি এক্সক্লুসিভ দৃশ্যাংক দেখুৱাইছো যেটো কন্দৰ্যময় পথৰ বাবে এনেধৰণে সেই পথেৰে এক্সকেভেটৰৰ সহায়ত বিদ্যালয়লৈ গৈছে কনকন ছাত্ৰ-ছাত্ৰী যাতায়াতৰ চৰম দুৰ্ভোগৰ বাবে ৰোগীক চিকিৎসালয়লৈ আনিব নোৱাৰে ৰাইজে শীঘ্ৰে পথছোৱা যাতায়াতৰ উপযোগী কৰি তুলিবলৈ স্থানীয় জনপ্ৰতিনিধিৰ লগতে এসি ৰুমৰ পৰা ওলাই আহি ঠিকাদাৰক ৰাইজৰ দুৰ্যোগ চাবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে আজি ছমাহ ধৰি মেহতাৰ অধীনত মেহতাৰ কোম্পানীয়ে আমাৰ অসম মালাৰ অধীনত যিটো কামপুৰ যমুনামুখ ৰাস্তা বনাই আছে আজি জনজীৱনৰ ৰাস্তা ব্যাঘাত হৈছে আৰু জনজীৱ ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায় বাণিজ্যৰ ৰাস্তা মানুহ জনশূন্য হৈ পৰিছে আৰু এনেকৈ ৰাস্তা হেমাহিকৈ বনাই থাকিলে আমাৰ এই অৱস্থা আমাৰ এনেকৈ আমি জীয়াই থাকিব পাৰিম নেকি আমি চৰকাৰ কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ আমি কোম্পানীক জনাব বিচাৰিছোঁ এই ৰাস্তাৰ এটা সিদ্ধান্ত লৈ আমাৰ জনজীৱনৰ যিটো ব্যৱস্থা সুচল কৰক নহ'লে আমি বেলেগ বিকল্প ব্যৱস্থা হাতত ল'বলৈ বাধ্য হ'ম আমি জনাবলৈ পাই বহুত দুখ পাইছোঁ আমাৰ এই বানপীড়িত অঞ্চলত যিটো ৰাস্তাৰ কাম চলি আছিল এই গড়কাপ্তানি বিভাগে যিটো ৰাস্তাৰ কাম চলাই আছিল আধৰুৱা অৱস্থাত এৰি স্কুলীয়া ল'ৰা ছোৱালীৰ পৰা অসুখীয়া মানুহৰ পৰা অত্যন্ত বিপদত পেলাইছে এই বিপদৰ পৰা আমাক মুক্ত দিবৰ কাৰণে ৰাস্তাটো এনেকৈ আধৰুৱা নকৰি সম্পূৰ্ণ অতি সোনকালে সম্পূৰ্ণ ৰাস্তাটোৰ কাম কৰি আমাক সুচল ৰূপে অহা যোৱা কৰিবলৈ সুবিধা কৰি দিবলৈ আহ্বান জনালোঁ আজি ছমাহ ধৰি মেহতাৰ অধীনত মেহতাৰ কোম্পানীয়ে আমাৰ অসম মালাৰ অধীনত যিটো কামপুৰ যমুনামুখ ৰাস্তা বনাই আছে আজি